ফপঙৈ একদম সাজু নে তই? সাজু সাজু ফপৰা সাজু। আজি মোমাই ঘৰ চফা বুলিয়ে ধৰি ল। বেজি এটাও এৰি থৈ নাহোঁ। পাৰিলেতো ঘৰটোকে দাঙি লৈ আনিম। বল চালা বল। ঘৰটো কি পাৰিলে ঘৰে চৰে মানুহকেইটাকো দাঙি লৈ আনিম। সাৱধান সাৱধান চাই চিতি খোজ দিবি। কুকুৰ চুকুৰ থাকিব পাৰে নহয়। ঐ ফপঙা সাৱধান হাউলি হাউলি যা। আহা এই ফপঙাকনো তই চুৰ কৰিবলৈ শিকাব লাগেনে? কুকুৰ কি সিংহ আহিলেও মোক চুৰ কৰাৰ সময়ত পাত্তা নাপায়। আই ঐ মৰা হয়নে? বল বল। ওপৰলৈ মূৰটো নেদাঙিবি দেই। হাউলি হাউলি আহ। হয় চালা পুখুৰী পুখুৰী। ঐ ককাই পুখুৰীটো এইটো। পাই গলো পাই গলো। হেৰি যেনে তেনে বাচিছো দেই। ঐ পৰি মৰিবি আকৌ সেইফালে যা। চালা মৰিলিহেঁতেন আজি। ৰাতিও নেদেখ যে তইনো কিহৰ চুৰ ঐ ফপৰা? মইতো পুখুৰী দেখিয়ে মাছ ধৰাৰ কথাহে ভাবি আছিলো। তই গৈ আকৌ লুটি খাইহে পৰিলি চালা কণা। এই মুখ চম্ভালি কথা কবি দেই ফপং। মাছ মৰা জালে মুখতে সোপা দি ধৰিম আকৌ। মোক তই কিহৰ কণা পালি? কিহৰ কণা পালি? প্ৰথমতে মাছ কেইটাকে মাৰি লচোন, তাৰপিছত বাৰু যি কৰ কৰিবি। ক'ত সোপা মাৰ মাৰিবি। ইয়ালৈ কাজিয়া কৰিবলৈ আহিছ নে চুৰ কৰিবলৈ আহিছ তই? ঐ ফপং ফপং ঐ মাছ পিছত মাৰিবলৈ পাৰিম। এনেও আমাৰ হাতত গোটেই ৰাতিটো আছেই। মোমাই বাৰীখনত ঢেৰ কিবা কিবি থকা যেন পাইছো। ঐ বাৰীখনত ক'ত কি আছে আগতে চাই লওঁ ব'ল। নে কি ক? ইফালে হাঁহ কুকুৰা মাতো শুনিছো। তাৰো দুটামান নিবলৈ পাৰিলে আমাক কি লাগে আৰু হাঁহে কুকুৰাই মাছে। কি ক? আৰু এনেও সিহঁতৰতো অকল মাছকেইটা নিয়াৰ কথাই নাছিলে নহয়। অকল মাছকেইটা নিলে নহ'ব। ঘৰে বাহিৰে যি আছে চব নিব লাগিব। সেইকাৰণে আজিয়ে চাই থৈ যাওঁ ব'ল। পিছত আহি 2-3 দিনৰ মূৰে মূৰে বাকী চব উঠাই দিম। নে কি ক? ঠিকেই কৈছ তই। তেতিয়াহ'লে জালখন অলপ সময়ৰ কাৰণে ইয়াতে থৈ বাৰীখন চাই আহোগৈ ব'ল। ক'ত কি আছে। এনেও দুটা মানুহে কেতিয়াবাই হ'লে গোটেই বাৰী পিটপিটাই খান্দি থৈ গ'লেও পাত্তা নাপায়। ব'ল ব'ল ব'ল। আজি ৰাতিৰ কাৰণে সিহঁতৰ বাৰীখন আমাৰ বুলিয়ে ধৰি ল। চাবি আকৌ থিয় হৈ নিদিবি। হাউলি হাউলি ব'ল ফপৰা ব'ল। হাইয়া ইয়া কাকা ইমান কুকুৰা। বাহ ঐ ফপং চা গঁৰালৰ ভিতৰে বাহিৰে কুকুৰা। একেবাৰে মোক নে মোক খা কৰি আছো। ঐ ফপৰা কি চাই আছ ভেবা লাগি মুখ মেলি? জনমত ইমান গাল কুকুৰা একেলগতে দেখি পাইছিলি? গঁৰালৰ ভিতৰত থাকিবলৈ জেগা পোৱা নাই এইকেইটাই। চাচোন চা। এইকেইটা ধৰি নি বিক্ৰী কৰিবি নে খাবি? মোৰ কিন্তু কুকুৰা মাংসৰ গোন্ধ নাকত লাগিলেই দেই। খাবি আৰু দেই। হেই ফপং কিনো কথা ক? ইমানখিনি কুকুৰা আছে দেখা নাই? গোটেইখিনিতো আমাৰহে। আমিহে নিম। আধা বিক্ৰী কৰিম, আধা ডকচি খাম বুজিলি? মই থাকোঁতে তই খোৱাৰ কাৰণে আকৌ কিহৰ চিন্তা কৰিছ? একো চিন্তাই নকৰিবি। ব'ল এতিয়া যাওঁ হাঁহৰ গঁৰাললৈ। থিয় হৈ নহয় হাউলি হাউলি। ব'ল ফপৰা ব'ল ব'ল। এইবাৰ আমাৰ হাঁহৰ গঁৰাললৈ ব'ল। হাইয়া ইয়া কাকা ইমান হাঁহ। ঐ হাঁহ চা না হাঁহে নে কিবা চৰাই নে ধৰিবই পৰা নাই। ঐ মাতটোতহে বুজি পাই গম পাইছো দেই হাঁহ বুলি। ঐ ফপৰা তই ধৰিব পাৰিছনে হাঁহ নে কি এইবোৰ? এইবোৰ ভাবিবলৈ সময় নাই ঐ ফপং। সোনকালে এটা উঠা। মোৰ জিভাৰ পানী একেবাৰে নদী বোৱা দি বৈছে। ঐ ক'ৰবালৈ নি বেয়া দুবৰি খাওঁগে। কিমান দিন যে হ'ল হাঁহৰ মাংস নোখোৱা। হাঁহৰ মাংসৰ মজাই বেলেগ। পুৰি পুৰি নিমখ জলকীয়া সানি খাবা আৰু। অকৰাটোক এতিয়া হাঁহটো ধৰি নি কি কৰিবি? আগতে মাছখিনি ধৰি ল'ব নালাগিব জানো? জালখন দেখোন তাত থৈয়ে আহিছো। আমাৰ হাতত গোটেই ৰাতিটোৱে আছে। কিনো চিন্তা কৰি আছো তই? হাঁহটো ধৰিবলৈনো কিমান সময় লাগিছে বাৰু? পটকে আহি ধৰি নিলেই হ'ল। হ'ব তেতিয়াহ'লে ব'ল। ফপৰা ঐ এতিয়া ইয়াৰ পৰা ব'ল। এইবাৰ ছাগলীৰ মাত শুনি আছ নহয়? এইবাৰ ছাগলী চাওঁগে ব'ল। ছাগলী পালে কিন্তু মুখত সোপা দি হ'লেও একেবাৰে লৈহে যাম দেই। ব'ল ব'ল ব'ল। থিয় নহয় দেই। হাউলি হাউলি ব'ল। আই ফপং নেলাগে ঐ আমাক ছাগলী নেলাগে।
ঐ পপং চাই ঐ চাই এইকেইটা কি যি ডাল শিং এইকেইটা গৰুৱে নে ছাগলীয়ে ধৰিবই পৰা নাই এইকেইটা বেকা বেকা শিং পেটত ফুটাই দিব লাগিলে তই খাবি আৰু হাঁহ কুকুৰা ঐ পপং এইকেইটাই মোক গছকিয়ে শেষ কৰিব যেন লাগিছে ঐ আইঐ পপং বচা আইঐ ফপৰা তই যে ছাগলীটো দেখিয়ে ইমান ভয় খাই দৌৰি আহিলি মানিছো আৰু দেই তোক ক'বলৈ লাজ লাগিছে তোক চাবলৈ লাজ লাগিছে এইকণ পুঠি মাছৰ জীৱ লৈহে তই মোৰ লগত চুৰ কৰিবলৈ আহিছিল নে নেপায় আৰু দেই ইমান ভাল কামটো কৰিবলৈ আহিলো ইয়াৰ সাহসখন চোৱা দেই তেৰিকা তই মোক যি কৈছ ক বাৰু কিন্তু সেই পাত ছাগলীৰ আগত তইও নেযাবি দেই যেতিয়া পৰিবিগৈ সেই পাতৰ আগত তই নিজকে পাহৰি থাকিবি দে তই কৈছ যদি নেযাওঁ আৰু তেতিয়াহ'লে ইমানেই ডাঙৰ যদি বেলেগ সৰু সুৰা বস্তুবোৰকে চাওঁ গৈ ব'ল শাকৰ বাৰীখনলৈ যোৱাই নাই দেখোন সেইখনহে আচলখন কচুখিনি চাবলৈ আছেই দেখোন তালৈকে যাওঁ ব'ল উঠ বা ঐ পপা মোমাই কিন্তু বৰ বেলেগ বস্তু দেই গোটেইটো শাকতো ৰজা হাঁহে কুকুৰাই ছাগলীয়ে চাবি নে বাৰীত শাকে চাবি ৰাম ৰাম সৈডাল হেত গাজৰ নহয়নে ঐ আমাৰ সমানে ওখ হ'ব দেখোন এডাল আইয়াও মাকা বন্ধাকবি পাত চা না ৰাম ৰাম আমাতকৈ কোনো চাপৰ নহয় হেৰৌ ফপৰা ঐ কথাটো ময়ো ভাবিছোঁ মোমাই কিন্তু বৰ সাংঘাতিক দেই বৰ সাংঘাতিক শাকেই চাবি নে হাঁহ কুকুৰাই চাবি মোমাই আমাৰ গাঁওখনৰ ভিতৰতে ৰজাই হ'ব কিজানি তাকেইতো মই এনেকুৱা শাক জীৱনত দেখা নাই দেই ৰাম ৰাম এইডাল চা না গাজৰডাল চা তই গাজৰডাল চা ৰাম ৰাম এইডাল দেখি মোক কাইলৈ জ্বৰে উঠিব কিজানি ঐ ফপৰা ইমানকৈ খোজকাঢ়ি আছে অথনিৰ পৰা পেটত কিবা ভোক ভোকেই লাগিছে দেখোন কিবা এটা খাই ল নে কি ইয়াৰ পৰাই তয়ো বৰ জধলা দেই সেইটো কথানো এতিয়া তই মোক সুধিব লাগেনে আপুনি মই কোৱা নাই জানো আজিৰ কাৰণে এই বাৰীখনৰ আমিয়েই ৰজা যি মন যায় খা কি খাওঁ ইমানবোৰ বস্তু একেলগতে দেখি মই ধৰিবই পৰা নাই কোনটো খাওঁ কোনটো নাখাওঁ লাগি গৈছেগৈ সেই গোলমূৰীয়া মূলাটোকে খাই চাওঁ ৰহ মিঠা হ'ব যেন পাইছোঁ বৰ ৰংটো বৰ ধুনীয়া বেয়া মিঠা দেই ঐ পগলা বহি লৈ খা আমাৰ হাতত গোটেই ৰাতিটোৱে বাকী আছে তইনো এটা বস্তু খাবলৈ ইমান খৰধৰ লগাব লাগেনে বহি লৈ খাচোন খাওঁ নি তই অকণমান হেই মই নাখাওঁ তই খা ঐ এইটো খাই হ'লে আমি চিধাই গৈ মাছ ধৰিমগৈ দেই কেলেই সময় নহ'বগৈ বুলি ভয় খাইছ নেকি তয়ো যে আৰু মই অথনিৰ পৰাই কৈ আছোঁ আমাৰ হাতত গোটেই ৰাতিটো আছে বুলি তই ভালদৰে বহি খাই লচোন খাই বৈ অলপ আৰামো কৰি ল হ'ব নহ'লে দে সঁচাকৈ দেই অকণমান আৰাম কৰি লওঁ খাই বৈ পেটটো গধুৰহে লাগিলে অথনিৰ পৰা কমখন ঘূৰি ফুৰা হৈছেনে ঐ মই অকণমান চকুকেইটা মুদি লওঁ তই কিন্তু মোক উঠাই দিবি দেই মই থাকোঁতে তইনো ইমান চিন্তা কৰিব লাগেনে তই অকণমান সময় নহয় বহুত সময়ে আৰাম কৰি ল'বলৈ পাৰিবি কৰি ল উঠাই দিম নহয় মই এনেও আমাৰ লগত গোটেই ৰাতিটোৱেই আছে পগলাটো এইটো ভয় খাই টোপনিয়াই গ'ল মইনো এতিয়া কি কৰোঁ ময়ো অকণমান চকুকেইটাই মুদি লওঁ চাগে এনেও আমাৰ হাতত গোটেই ৰাতিটো আছেই মানে কথা সেইটো জালখন ইহঁত কেইটাৰে সিদিনা আমি ৰাস্তাত যাওঁতে পোৱা এই হাৰামি কেইটা মানে এইকেইটা চোৰ পাল্লা চোৰ তহঁতি মোৰ ঘৰলৈ চুৰ কৰিবলৈ আহিছ মোক চিনি পোৱা নাই মই চালা মই